যে PGR VGR আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত তেওঁলোকে দায়িত্বটো নল'লে। এইটো কাৰ গাফিলতি? এইটো কাউন্সিলৰ গাফিলতি। কাউন্সিলৰ চিফ কোন? তুলিৰাম ৰংহাং ডাঙৰীয়া। তুলিৰাম ৰংহাং ডাঙৰীয়া কাৰ মানুহ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে? যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক, কাৰ্য হৈ থাকক, আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা, পতঞ্জলীক হাজাৰ হাজাৰ বিঘা, আম্বানীক হাজাৰ হাজাৰ বিঘা, আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত, আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰংহাং ডাঙৰীয়া পৰিবাৰৰ নামত। তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হৈ থাকে, মাটিৰ সমস্যা সমাধান নহয়। কিন্তু ইয়াৰ লগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে কাৰ্বি গো বেক শ্লোগানটো আমি অসম বিৰোধ শুনিবলৈ নিবিচাৰোঁ। কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে, একদম অনুচিত। কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি, কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ সেইটো মই ভাল পোৱা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই, কিছুমানে কৈছে সকলোৱে কৰা নাই, আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে সেইটো মই দুখ প্ৰকাশ কৰিছোঁ।